ৰাতিপুৱা শুই উঠি মোৰ এটাই কাম গেছৰ টেবলেটটো খোৱা। তাৰপিছত ঘৰলৈ ফোন চোন কৰি ল'লোঁ। মই যিহেতু ঘৰত নাই, বাহঁতৰ ঘৰত আছোঁ, সেইকাৰণে মাহঁতলৈ ফোন চোন কৰি ল'লোঁ। মই আকৌ ফোন নকৰিলে পাপাই বৰ অসন্তোষ কৰে, বোলে ফোন এটাও কৰা নাই। ইফালে মই শুই উঠাৰ আগতে পাপাই 3-4 ফোন মাৰি থয়। মোৰ ফোনটো চাইলেণ্ট হৈ থাকে, ছোৱালীজনী মোৰ লগত শুই থাকে কাৰণে মই ফোনটো চাইলেণ্ট কৰি থৈ দিওঁ। এইফালে আকৌ মোৰ ফনিয়াই পিনি বোলো বাহিৰলৈ ওলাই যাওঁ। বাহিৰত গৈ দেখিছোঁ আমাৰ ছোৱালী আৰু মাকে দুইজনীয়ে পাকঘৰত কিবা বনাই আছে। মই তাহাঁতৰ দুজনী ওচৰলৈ যোৱাৰ আগতে মই ভিডিঅ'টোকে বোলো আৰম্ভ কৰোঁচোন। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইফালে চাওকচোন, মাকে মোক সুধি লৈছে তই আলুগুটি ভাজি খাবি নে বুলি, কাৰণ মই জিতি ভাজি নাখাওঁ যে, সেইকাৰণে আলুগুটি ভাজি বনাইছে। এয়া বেঙেনা পুৰি আছে আৰু ইফালে জিকা ভাজি বনাই আছে ভিনিৰে। ছোৱালীয়েনো বইলৰ বনাইছে দেই, মোক কৈছে বইলৰ মাহী বইলৰ, বোলে বইলৰ খাই তাই ভাল পায় হেনো, বইলৰ বনাই আছে। ইফালে আকৌ মই চাহ অকণৰ লগতে ব্ৰেড অকণ খাইছোঁ। ইফালে ব্ৰেডে চাহে খাই পিনি মোৰ লগতে আকৌ ছোৱালীজনীও খাব লাগে। ইভাগে আকৌ তাইক অকল দিলে কেতিয়াও নাখায়, ভাঙি ভাঙি পেলাই দিয়ে। ইফালেনো তাই বইলৰ বনাই আছে, মোক কৈছে মাহী বইলৰ বোলে।